বেদখলকাৰীক আৰু তাৰ পাছতে একাংশ লোক ওলাই আহিছে হাতে হাতে অস্ত্ৰ শস্ত্ৰ লৈ আহিছে কিছুমানৰ হাতত ৰড আছে কিছুমানৰ হাতত দা আছে আৰু তেওঁলোকে বন কৰ্মীসকলক আৰু লগতে আৰক্ষীক তেওঁলোকে প্ৰহাৰ কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কেবাখনো বাহনত অগ্নিসংযোগ কৰা হৈছে কেবাখনো বাইক তেওঁলোকে ভাঙি পেলাইছে এটাই কথা যে যিসকল লোকে অবৈধভাৱে আহি বনভূমি বেদখল কৰি ৰাখিছিল তেওঁলোকক উচ্ছেদ কৰা হৈছিল আৰু কেইজনমান বেদখলকাৰীক আটক কৰা হৈছিল আৰু তাৰ পাছতেই বেদখলকাৰীৰ মৰখা তেওঁলোক ওলাই আহিছে আৰক্ষী প্ৰশাসনক তেওঁলোকে টাৰ্গেট কৰিছে আৰু বন বিভাগৰ যেটো কাৰ্যালয় আছে সেই কাৰ্যালয় ঘেৰাও কৰি তেওঁলোকে কেবাখনো বাহন জ্বলাই দিছে বনভূমি বেদখলৰ অভিযোগত আটক কৰা হৈছিল লোককেজনক আৰু তেওঁলোকক মুক্তিৰ দাবীত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে সহস্ৰাধিক লোকে এই লোকসকল ক'ৰ পৰা আহিছে কোন হয় সকলো আৰক্ষী তদন্ত কৰি আছে চিৰাঙৰ যি ভাৰত ভূটান সীমান্ত আছে কাখতে ভূটান আছে সেই অঞ্চলটো এসময়ত অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে চিনাক্ত হয় ৰুণিখাত অঞ্চলটো আৰু তাতেই সংৰক্ষিত বনাঞ্চলৰ মাটি বেদখল কৰি একাংশ লোক বহি আছিল কেইজনমানক আটক কৰা হৈছিল আৰু মুকলি কৰি দিয়াৰ দাবীত আজি তেওঁলোকে প্ৰথমতে এই ফৰেষ্টৰ যি ৰেঞ্জাৰ অফিচ আছে তেওঁলোকে প্ৰথমতে ঘেৰাও কৰে আৰু উত্তেজিত আদিবাসী পুৰুষ মহিলা কোৱা হৈছে যিসকলে কৰিছে এখন আদিবাসী লোক বুলি অভিযোগ উত্থাপন কৰিছে ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু ফৰেষ্ট ৰেঞ্জ কাৰ্যালয় তেওঁলোকে ভাঙি পেলাইছে অগ্নিসংযোগ কৰিবলৈ চেষ্টা কৰিছে হাতে হাতে লাঠি জুং লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে কেইবাজনো আহত হৈছে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিব লগা হৈছে আৰু দুগৰাকী মহিলা আহত হৈছে তেওঁলোকক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে হঠাৎ একাংশ লোক এই বন বিভাগৰ যেটো কাৰ্যালয় আছে যেটো ৰেঞ্জ অফিচ আছে তাত তেওঁলোকে প্ৰৱেশ কৰে আৰু সকলোৰে হাতে হাতে আছিল দা লাঠি এনেকুৱা ধৰণৰ কুঠাৰ তেওঁলোকে লৈ আহিছে আজবাবটো তেওঁলোকে সম্পূৰ্ণ কাৰ্যালয়টো তেওঁলোকে ভাঙি পেলালে লগতে কাৰ্যালয়টোৰ ভিতৰত থকা কিবাখনো চৰকাৰী বাহনত তেওঁলোকে অগ্নিসংযোগ কৰিছে আৰু কাৰ্যালয়ৰ আজবাব পত্ৰ উলিয়াই 127 নম্বৰ যি ভাৰত ভূটান সংযোগ ৰাষ্ট্ৰীয় ঘাইপথ আছে তাত তেওঁলোকে পেলাই দিছে আৰু তাত তেওঁলোকে অৱৰোধ কৰিছে আৰু আটক কৰা হৈছিল যে বনভূমি বা সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰি থকা কেইজনমানক আটক কৰা হৈছিল তাৰ পাছতে কিন্তু এই হিংসাত্মক পৰিস্থিতি আৰু এতিয়া ক্ৰমান্বয়ে অধিক ভয়ংকৰ হৈ পৰিছে সেই অঞ্চলটোত বহু লোক ওলাই আহিছে আৰু এতিয়াও নতুন নতুন গাঁৱৰ পৰা একাংশ লোক ওলাই অহাৰ খবৰ পোৱা গৈছে যাৰ কাৰণে তাত অধিক নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে শ পুৰুষ মহিলা দলবদ্ধভাৱে ওলাই আহিছে আৰু তেওঁলোকৰ সকলোৰে হাতে হাতে আছে অস্ত্ৰ শস্ত্ৰ লাঠি জুং লৈ তেওঁলোক ওলাই আহিছে আৰু পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে চিৰাঙৰ ৰুণিখাতৰ খবৰ জনাই আছো যেটো সময়ত সমগ্ৰ ৰাজ্যজুৰি বেদখল মাটি যি বেদখলকাৰীসকল আছিল তেওঁলোকৰ বিৰুদ্ধে অভিযান চলি আছিল চৰকাৰী মাটি বেদখল মুক্ত কৰাৰ কথা চলি আছিল এবাৰ বড়োভূমিত বনাঞ্চল ধ্বংসৰ কথা বহুত আগৰ পৰা তাত সময়ে বনাঞ্চল ধ্বংস চলি আছে কিন্তু এবাৰ নতুনকৈ যি আৰম্ভ কৰা হৈছিল যে বনাঞ্চলৰ মাটিত যিসকল লোক বহি আছে তেওঁলোকক উচ্ছেদ কৰা হ'ব আৰু উচ্ছেদ কৰাৰ সময়ত যি প্ৰথম ব্যৱস্থা লোৱা হৈছিল কেইজনমানক আটক কৰা হৈছিল যে তেওঁলোকে বনাঞ্চল বেদখলৰ লগত জড়িত সেই আটক কৰা কেইজনক মুকলি কৰি দিয়াৰ দাবীত ৰাইজ ওলাই আহিছে আৰু হিংসাত্মক এক পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে আৰু যাৰ ফলত এটা জংগী আন্দোলন হৈছে হিংসাত্মক প্ৰতিবাদত কেইবাজনো প্ৰতিবাদকাৰী আহত হৈছে মহিলা দুগৰাকী আহত হৈছে কেইবাজনো আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হৈছে তেওঁলোকৰ মূৰত হিল লাগিছে আৰু অগ্নিসংযোগ কৰা হৈছে পৰিস্থিতি ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে চিৰাঙৰ ৰুণিখাটাৰ খবৰ জনাই আছো যি 127 নম্বৰ ভাৰত ভূটান ৰাষ্ট্ৰীয় ঘাইপথ আছে অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ এটাই দাবী যিসকলক আটক কৰা হৈছিল বনাঞ্চল বেদখল কৰাৰ অভিযোগত তেওঁলোকক মুকলি কৰি দিব লাগে এয়া হৈছে বেদখলকাৰীসকলৰ এক ভয়ংকৰ প্ৰতিবাদ য'ত সেই অঞ্চলটো এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে আৰক্ষী নিৰাপত্তাৰক্ষী আহিছে কিন্তু আৰক্ষী নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি তেওঁলোকে শিলগুটি নিক্ষেপ কৰিছে আৰক্ষী মূৰত হিল লাগিছে কেইবাজন আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হৈছে তেওঁলোকৰ জোৱানসকল আহত হৈছে আৰু আৰক্ষীয়ে শেষত এতিয়া লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে কিন্তু তাৰ খাম কটা নাই এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে সেই সমগ্ৰ অঞ্চলটোত
দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো যে কেনেকুৱা এক ভয়ংকৰ পৰিস্থিতি গাড়ীত অগ্নিসংযোগ কৰিছে একাংশ ক্ষুদ্ৰ লোকে এই সকল লোক প্ৰকৃততে বেদখলকাৰী নেকি কি কাৰণত তেওঁলোকে বেদখলকাৰীসকলক সমৰ্থন জনাবলৈ ওলাই আহিছে সেয়া এতিয়া ৰহস্যবৰ্তত কাৰণ সমগ্ৰ ৰাজ্যবাসীয়ে বিচাৰিছিল যে বেদখল মুক্ত অসম এখন হ'ব লাগে যি সংৰক্ষিত বনাঞ্চলত যিবোৰ বেদখল আছে সেইবোৰ তাৰ পৰা উঠাই দিব লাগে কিন্তু তাৰ পাছতেই সৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছিল বা প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ পাছত কিন্তু এক বিপৰীত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এই সকল লোক ওলাই আহিছে আপোনালোকে যি স্ক্ৰীনত দেখাই পোৱা গৈছে হাতে হাতে লাঠি জুং লৈ তেওঁলোক আহিছে আৰু এক অভিযোগ আছে যে একাংশই অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ কৰিছে সেইবোৰ পৰৱৰ্তী সময়ত স্পষ্ট হ'ব বহু ভিডিঅ' আহিবলৈ বাকী আছে বহু ভিডিঅ' আমি অসম্পাতৰ ওপৰত আপোনালোক দেখুৱাব নোৱাৰো কিন্তু এক ভয়ংকৰ অৱস্থাৰ ফালে গতি কৰিছে চিৰাঙৰ ৰুণিখাটাত হিংসাত্মক প্ৰতিবাদ আৰু ইতিমধ্যে মই কৈছো যে কেইজনমানক আটক কৰিছিলে তাত আৰক্ষীয়ে বা প্ৰশাসনে বন বিভাগৰ ফালৰ পৰা তৎপৰতা দেখুওৱা হৈছিল যে সেই অঞ্চলটোত যিমান মাটি বেদখল হৈ আছে বা সংৰক্ষিত বনাঞ্চলৰ মাটি যদি কাৰোবাৰ দখলত আছে তেওঁলোকক আটক কৰা হ'ব আৰু আটক কৰা হৈছিল আটক কৰাৰ পাছতেই এই প্ৰতিবাদে অধিক ভয়ংকৰ ৰূপ ল'লে আৰু এই লোকসকলৰ এটাই টাৰ্গেট যে সেই লোককেইজনক তেওঁলোকে সেই তাৰ পৰা উলিয়াই লৈ যাব আৰু বন বিভাগৰ কাৰ্যালয় তেওঁলোকে আক্ৰমণ কৰিছে হেকলক চিনাক্ত কৰা হ'ব এই হিংসাত্মক প্ৰতিবাদত যিসকল লোক আছে তেওঁলোকক অতি শীঘ্ৰে চিনাক্ত কৰা হ'ব তেওঁলোকক ছত্ৰভংগ দিয়াবৰ কাৰণে আৰক্ষী ইতিমধ্যেই শূন্যলৈ গুলীচালনা কৰিছে লগতে যি লাঠি চাৰ্জ তেওঁলোকে কৰিছে কিন্তু সেই যি বন বিভাগৰ যিটো কাৰ্যালয় আছে কাৰ্যালয়টো সম্পূৰ্ণৰূপে তেওঁলোকে ভাঙি পেলাইছে বাহনত তেওঁলোকে অগ্নিসংযোগ কৰিছে কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ তেওঁলোকে বাহিৰলৈ উলিয়াই নি জ্বলাই দিছে যেটো কেনেকুৱা ধৰণৰ প্ৰতিবাদ আচলতে কোনে কামনা নকৰে যদি তেওঁলোকে গণতান্ত্ৰিক মাধ্যমেৰে আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে হিংসাত্মক এটা পন্থা বাছি লৈছে যি পন্থা কিন্তু এই চিৰাঙৰ ৰুণিখাটাত এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ভাৰত ভূটান সীমান্তত থকা এটা ঠাই আৰু অতি স্পৰ্শকাতৰ বুলি জনা যায় এটা সময়ত তাত খুব এনডিএ ফ্ৰী দপদপনি আছিল আৰু এতিয়াও সেই অঞ্চলটোত বনভূমি সংৰক্ষিত বনাঞ্চলৰ মাটি বেদখল কৰি বহি থকা কেইজনমানক আটক কৰাৰ কাৰণে এই সকল লোক ওলাই আহিছে বুলি কোৱা হৈছে আৰু ইমানেই ভয়ংকৰ এটা ৰূপত তেওঁলোক ওলাই আহিছে যে আহি এফালৰ পৰা তেওঁলোকে যি পাইছে সকলো ভাঙি গৈছে তেওঁলোকে চৰকাৰক গালিগালাজ কৰিছে লগতে বন বিভাগৰ কেইবাখনো বাহনত তেওঁলোকে অগ্নিসংযোগ কৰিছে আৰক্ষী জোৱানসকলক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু সেই পথেৰে যোৱা যিকোনো বাহন তেওঁলোকে যাবলৈ দিয়া নাই যাৰ ফলত স্তব্ধ হৈ পৰিছে সেই সমগ্ৰ অঞ্চলটোত যাতায়াত ব্যৱস্থা জনাই আছো চিৰাঙৰ পৰা খবৰ আহিছে ৰুণিখাটা বুলি যিটো অঞ্চল আছে চিৰাঙৰ ৰুণিখাটাত এক হিংসাত্মক প্ৰতিবাদকাৰীসকলক তেওঁলোক প্ৰথমতে ওলাই আহিছিল আৰু আহিয়ে তেওঁলোকে সেই যি ভাৰত ভূটান সীমান্তৰ ৰুণিখাটাত থকা যেটো বন বিভাগৰ কাৰ্যালয় আছে যেটো ৰেঞ্জ অফিস আছে সেই ৰেঞ্জ অফিসটো তেওঁলোকে প্ৰথমতে ঘেৰাও কৰে পৰৱৰ্তী সময়ত তেওঁলোকে তাৰ চৌহদত থকা 4-5খন বাহনত তেওঁলোকে অগ্নিসংযোগ কৰিছে আৰক্ষী যেতিয়া উপস্থিত হ'ল আৰক্ষীৰ সৈতে তেওঁলোকে প্ৰত্যক্ষ সংঘাতত লিপ্ত হ'ল আৰক্ষীয়ে তেওঁলোকক শান্ত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কৈছিল হিংসাত্মক ঘটনা যাতে তেওঁলোকে আইন যাতে হাতত তুলি নলয় সেইকাৰণে তেওঁলোকক বাৰম্বাৰ আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছিল কিন্তু তাৰ পাছতে তেওঁলোকে কথা মানি নোলোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কেইবাখনো বাহন জ্বলাই দিয়া হৈছে কাৰ্যালয়টো ভাঙি পেলোৱা হৈছে আজবাব লণ্ডভণ্ড কৰা হ'ল আৰু লগতে 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তেওঁলোকে অৱৰোধ কৰিছে তেওঁলোকৰ এটাই দাবী যে বেদখলকাৰীসকলক মুকলাই দিব লাগে এয়া হৈছে বৰ্তমান চিৰাঙৰ পৰিস্থিতি যেটো সময়ত সমগ্ৰ ৰাজ্যজুৰি এটা সকলোৱে দাবী কৰি আহিছে যে বনাঞ্চলৰ মাটি বা চৰকাৰী মাটি যিসকল লোকে দখল কৰি বহি আছে তেওঁলোকক উচ্ছেদ অভিযান চলাব লাগে বা তেওঁলোকক উচ্ছেদ কৰিব লাগে কিন্তু সেই উচ্ছেদ চলাবলৈ যোৱাৰ সময়তে একাংশ লোকে এই ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে চৰকাৰী যি কাৰ্যালয় আছে তাত তেওঁলোকে আক্ৰমণ কৰিছে আৰক্ষী আক্ৰমণ কৰিছে মই ইতিমধ্যে কৈছো কেইবাজনো আৰক্ষী জোৱান আহত হৈছে আমাৰ ওচৰলৈ নতুন আপডেট আহিছে যে কেইবাজনো আৰক্ষী জোৱান আহত হৈছে আহত কেইবাজনকো চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু এনেকুৱা নহয় যে প্ৰতিবাদকাৰী আটক হোৱা নাই প্ৰতিবাদকাৰী দুগৰাকী মহিলা আটক হৈছে আৰু এই ইতিমধ্যে স্ক্ৰীনত আপোনালোকে দেখি আছে প্ৰতিবাদকাৰীসকলৰ মাজত যথেষ্ট সংখ্যক মহিলা আছে তেওঁলোকক বুজাবলৈ চেষ্টা কৰি থকা হৈছে কিন্তু তাৰ পাছতো তেওঁলোকে আৰক্ষীক এদৰে আক্ৰমণ কৰিবলৈ আহিছে আৰক্ষীক প্ৰহাৰ কৰিছে উপৰ্যপৰি অস্ত্ৰ কাঢ়ি লোৱাৰ চেষ্টা কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ দিশে গৈ আছে এই সমগ্ৰ ঘটনা চিৰাঙৰ ৰুণিখাটাত উত্তেজনা
কেইজনমান বেদখলকাৰীক আটক কৰা হৈছিল আৰু বেদখলকাৰীসকলক আটক কৰাৰ পাছতেই এতিয়া হিংসাত্মক এক প্ৰতিবাদ জংগী আন্দোলন তেওঁলোকে সাব্যস্ত কৰিছে শ শ মহিলা ওলাই আহিছে পুৰুষ ওলাই আহিছে সকলোৰে হাতে হাতে আছে লাঠি আৰু জৌ কাৰ্যালয় আজবাব তেওঁলোকে নথিপত্ৰ সকলো লণ্ডভণ্ড কৰি 127 নম্বৰ যেটো ৰাষ্ট্ৰীয় ঘাইপথ আছে তাত তেওঁলোকে অৱস্থান কৰিছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আৰক্ষীৰ জোৱানসকলক তেওঁলোকে উপৰ্যুপৰি প্ৰহাৰ কৰিছে বনভূমি বেদখলৰ অভিযোগত আটক কৰা কেইজনমান লোকক মুক্তিৰ দাবীত এই হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীয়ে ইতিমধ্যে তাত চিআৰপিএফ বাহিনী মুতায়ন কৰি দিয়া হৈছে যাতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে কিন্তু এই মুহূৰ্তত আপোনালোকক জনাই আছো যেটো খবৰ এই মুহূৰ্তৰ যদি খবৰ জনাম তেন্তে শ্ৰীৰাঙৰ ৰণিখাটাত এতিয়াও কিন্তু অগ্নিগ্ৰহৰ এটা পৰিস্থিতি চলি আছে এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই যথেষ্ট সংখ্যক লোক তাত অৱস্থান কৰিছে আৰক্ষীয়ে তেওঁলোকক তাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি আছে কিন্তু তেওঁলোক আঁতৰি যোৱা নাই তাৰ মাজতে কেইবাজন আৰক্ষী জোৱান আহত হৈছে দুগৰাকী প্ৰতিবাদকাৰী মহিলা আহত হৈছে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ধন্যবাদ